নমস্কাৰ ডাক্তৰ টকছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ষ্টুডিঅত মই মন্তু কুমাৰ হৈকিয়া আন দিনাৰ দৰে আজিও এগৰাকী বিশেষজ্ঞ চিকিৎসক আমাৰ লগত আছে তেওঁৰ হৈতে আমি বহুখিনি কথা পাতিব লগা আছে ইতিমধ্যে আমি প্ৰমৰ জৰিয়তে দেখুৱাইছো যে হে বিশেষজ্ঞ চিকিৎসকজনে আজি কোনটো বেমাৰৰ সম্পৰ্কত সবিস্তাৰে ক'ব আমাৰ লগত আজি আছে ডাক্তৰ বিকাশ ৰয় দাস তেওঁ এগৰাকী জ্যেষ্ঠ হৃদৰোগ শল্য চিকিৎসক তেওঁৰ হৈতে আমি কথা পাতিব বিচাৰিছো চিনাকি কৰা বিচাৰিছো ধন্যবাদ স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ আমি প্ৰত্যেক দেওবাৰে এগৰাকী চিকিৎসকক আনি ৰাইজৰ যিসমূহ জানিব লগা কথা এই কথাবোৰ দৰ্শকসকলক জনাই আছো বা ৰাইজক জনাই আছো আপোনাৰ পৰা জানিব বিচাৰিছো যে এতিয়াৰ এই সময়ছোৱাত আমি দেখিবলৈ পাইছো যে খুব কম বয়সীয়া লোকো হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে বা মৃত্যু হৈছে এই হৃদৰোগৰ সম্পৰ্কত অকণমান জানিলো আপোনাৰ পৰা হয় আপুনি জানি আচৰিত হ'ব যে আচলতে আমাৰ ভাৰতবৰ্ষত বুলিয়ে নহয় বা অসম মুলুকত নহয় গোটেই বিশ্বতে আটাইতকৈ বেছি মানুহৰ মৃত্যু হয় হৃদৰোগৰ দ্বাৰা আনকি এক্সিডেণ্ট বা এনেকুৱা দুৰ্ঘটনাত যিমান মানুহৰ মৃত্যু হয় বা অন্যান্য ৰোগ যিবিলাক কেঞ্চাৰ বা অন্য যিমান ৰোগ আছে পৃথিৱীত সেই সকলো ৰোগত যিমান মানুহৰ মৃত্যু হয় তাতকৈ কিন্তু বেছি মানুহৰ মৃত্যু হয় হৃদৰোগত আৰু এইটো গোটেই বিশ্বতেই একেধৰণৰ আৰু অসমতো আটাইতকৈ বেছি মানুহৰ মৃত্যু হৃদৰোগত হয় সেয়েহে আমি হৃদৰোগ সম্বন্ধে জানিব লাগে আৰু এটা ভাল কথা হৈছে যে হৃদৰোগটো আমি প্ৰতিৰোধ কৰিব পাৰো আমি যদি কিছুমান নিয়ম মানি চলো কিছুমান কাম কৰি থাকো তেতিয়াহ'লে আমি হৃদৰোগটো আমি প্ৰতিৰোধ কৰিব পাৰো এতিয়া ধৰক বহুতে কয় মোৰ বুকুখন ধপধপাই আছে বুকুখন ধপধপোৱা মানে কিবা হৃদৰোগৰ বা হাৰ্টৰ কিবা বেমাৰ হৈছে বুলি ক'ব পাৰি নেকি হয় আচলতে এইটো প্ৰথম কথা হ'ল যে কিহৰ কাৰণে বুকু ধপধপাইছে সেইটো জানিব লাগিব আমাৰ হৃদৰোগৰ লগত আমাৰ হৃদযন্ত্ৰটোৰ লগত আমাৰ মনৰো এটা সম্পৰ্ক থাকে আপুনি যদি ভাবে যে আমি সাধাৰণতে কি হয় আমি যদি দৌৰো বা কিবা পৰিশ্ৰম কৰো তেতিয়া আমাৰ বুকুৰ হৃদস্পন্দনটো বাঢ়ি যায় কিন্তু সেই একেটা কাম আমি নদৌৰাকেও বা আমি শাৰীৰিক পৰিশ্ৰম নকৰাকে আমি যদি মানসিক কিবা এটা চাপত থাকো বা বোলে আমি কিবা এটা কথাত ভয় খালো বা বোলে কাইলে পৰীক্ষা আছে তেতিয়াও আমাৰ কিন্তু হৃদস্পন্দনটো বাঢ়ি যায় বা উত্তেজনাৰ বশৱৰ্তী হলে হৃদস্পন্দনটো বাঢ়ি যায় গতিকে এইটো এটা স্বাভাৱিক এটা ফিজিঅলজিকেল প্ৰচেছ বা আমাৰ মানুহৰ এইটো এটা নিয়ম প্ৰকৃতিৰ নিয়ম কিন্তু বুকুৰ ধপধপনি আচলতে হৃদৰোগৰ এটা লক্ষণ হ'ব পাৰে আমি বুকুৰ যিটো হৃদস্পন্দন আমাৰ হৃদযন্ত্ৰতে প্ৰায় প্ৰতি মিনিটত ৭২ বাৰ বা তাতকৈও বেছিকে ধপধপাই থাকে আমি যেতিয়া কাম বন কৰো তেতিয়া সেইটো ১০০ বাৰ ১২০ বাৰ এনেকুৱাও হ'ব পাৰে কিন্তু আমি সেইটো অনুভৱ নকৰো কেতিয়াও মোৰ আজিও মনত আছে যেতিয়া মই প্ৰথম আমাৰ বুকুৰ ভিতৰত যিটো ধপধপাই থকা হৃদযন্ত্ৰ মই প্ৰথমবাৰ দেখিছিলো অস্ত্ৰোপচাৰৰ সময়ত সেই দৃশ্যটো মোৰ এতিয়াও মনত আছে আৰু মই চবতকৈ আচৰিত হৈছিলো যে আমি আচলতে কোনেও অনুভৱ নকৰো যে আমাৰ বুকুৰ ভিতৰত কিন্তু এটা মেচিন অনবৰতে চলি আছে আৰু সেই মেচিনটো আমাৰ মাতৃয়ে যেতিয়া তেওঁ গৰ্ভৱতী হৈছে বুলি গম পাইছে তাৰ আগৰ পৰাই সেইটো ধপধপাবলৈ আৰম্ভ কৰে আৰু ই আজীৱন চলি থাকে আমাৰ প্ৰত্যেকটো অংগই হয়তো জিৰণি ল'বলৈ সময় পায় আমি যেতিয়া ৰাতি শুই থাকো আমাৰ মগজুটোৱেও বিশ্ৰাম লৈ থাকে হাত ভৰিবিলাক বিশ্ৰাম লৈ থাকে কিন্তু আমাৰ হৃদযন্ত্ৰটো অবিৰতভাৱে এইটো ভগৱানৰ এটা আশ্চৰ্যকৰ সৃষ্টি কোনো ধৰণৰ ইঞ্জিনিয়াৰে আজিলৈকে ইমান ধুনীয়া পাম্প বনাব পৰা নাই গতিকে বুকুৰ ধপধপনি বা ক্ষিপ্ৰ হৃদস্পন্দন সেইটো কিছুমান হৃদৰোগৰ বেমাৰৰ লক্ষণ হ'ব পাৰে কিন্তু বহুত ক্ষেত্ৰতে এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়াও হয় আমি বহুত কথা পাতিব লগা আছে এটা মোৰে কনফিউজ হয় যে বহুতে কয় যে হৃদৰোগ বা মানে হৃদৰোগৰ এজন বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লৈছো এতিয়া মই আপোনাক লগত কথা পাতি আপুনি শল্য ডিপাৰ্টমেণ্টটো চাই বা হৃদৰোগ শল্য হিচাপে আপুনি চিকিৎসা প্ৰদান কৰে গতিকে এই দুটা ডিফাৰেন্সটো কেনেকুৱা অকমান যদি ভালকে বুজাই দিয়ে দৰ্শকসকল উপকৃত হ'ব আচলতে আমাক কয় ছুপাৰ স্পেচিয়েলিষ্ট ডক্টৰ আৰু আমেৰিকাত সেইটো কয় সাব স্পেচিয়েলিষ্ট ডক্টৰ তো ইয়াৰ যিটো মানে পাৰ্থক্য সেইটো হৈছে যে বহুত ক্ষেত্ৰত কেতিয়াবা হৃদৰোগৰ কাৰণে হৃদৰোগৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজন পৰে আপোনালোকে সাধাৰণতে প্ৰায় শুনিবলৈ পায় যে সৰু কেঁচুৱা ল'ৰা ছোৱালী কেতিয়াবা কি হয় হাৰ্টত হৃদপিণ্ডৰ ভিতৰত ফুটা থাকে তাৰ ফলত সাফা তেজ আৰু দূষিত তেজৰ সংমিশ্ৰণ হয় তেতিয়া কেঁচুৱাটোৱে যেতিয়া খেলিব ধুলিব লয় বা মাকৰ গাখীৰ খায় তেতিয়া নীলা পৰি যায় তো তেনেকুৱা ধৰণৰ
যেটো জন্মগতভাৱে হৃদৰোগৰ বিসংগতি থাকে মানে হৃদযন্ত্ৰৰ বিসংগতি থাকে বা হৃদৰোগ থাকে তেতিয়া অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয় আৰু তেনেধৰণে এডাল্ট বা প্ৰাপ্তবয়স্ক লোকৰ ক্ষেত্ৰতো কেতিয়াবা আমাৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয় গতিকে কাৰ্ডিঅলজিষ্ট বিলাকে বা হৃদৰোগ বিশেষজ্ঞ বিলাকে তেওঁলোকে মেডিচিন বা ঔষধ পাতি এনেকুৱা ধৰণে দি তেওঁলোকে চিকিৎসা কৰে আৰু যেতিয়া অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয় তেতিয়া ৰোগীবিলাক আমাৰ ওচৰলৈ আহে আমি যেটো ওপেন হাৰ্ট সাৰ্জাৰী বুলি কয় আমি হৃদযন্ত্ৰটো খুলি মেলি কেতিয়াবা কি হয় হৃদযন্ত্ৰৰ ভিতৰত কিছুমান ভাল্ভ থাকে আমি দৰ্জা বুলি কওঁ সেই দৰ্জা বা ভাল্ভ বিলাকৰ বিসংগতি হয় বিশেষকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলত সেইটো ৰোগ প্ৰায় দেখা যায় যেটো আমাৰ বাত বিষ বুলি যেটো কয় ৰিউমেটিক যেটো ৰিউমেটয়েড আৰ্থ্ৰাইটিছ বা আঁঠুৰ বিষ সেই একেটা বীজাণুৰ কাৰণে হৃদযন্ত্ৰৰ ক্ষতি হয় আৰু তেতিয়া সেই ভাল্ভ বিলাক সেই ঘা লাগে আৰু যেতিয়া শুকাই যায় ঘাটো তেতিয়া দৰ্জাখন সৰু হৈ যায় তেতিয়া তেজখিনি ওলাব নোৱাৰে আৰু তেতিয়া সেই দৰ্জাখন বা ভাল্ভটো আমি কৃত্ৰিম আমি ভাল্ভ সংৰোপণ কৰিব লগা হয় তো ভাল্ভ ৰিপ্লেচমেন্ট অপাৰেচন বুলি কওঁ এতিয়া হৃদযন্ত্ৰটো হ'ল এটা পাম্প আমাৰ যেনেকে ঘৰত পানী খিচা পাম্প থাকে পথাৰত পানী খিচা পাম্প থাকে এটা পাম্পটো চলিবলৈ হলে আমি কিবা এটা ইন্ধন দিব লাগিব আৰু হাৰ্টৰ কাৰণে বা হৃদযন্ত্ৰৰ কাৰণে সেই ইন্ধনটো হৈছে তেজ আৰু সেই তেল কঢ়িওৱা গাড়ীখনৰ নিচিনা ই তেজ গোটেই শৰীৰতে চলাচল কৰি ৰাখে আকৌ নিজেও চলিবলৈ ইয়াৰ তেজৰ প্ৰয়োজন হয় আৰু সেই তেজ তিনিডাল ৰক্তনলী থাকে সেই ৰক্তনলী কিডালে হাৰ্টৰ মাংসপেশীবিলাকক সেই তেজৰ যোগান ধৰি থাকে আৰু তাৰ ফলত হৃদযন্ত্ৰটো চলি থাকে এতিয়া সেই তেজৰ ধমনীও যদি কেতিয়াবা বন্ধ হৈ যায় তেতিয়া আমি অস্ত্ৰোপচাৰ কৰি এটা বিকল্প নলী আমি হৃদৰোগত লগাই দিব লগা হ'ব পাৰে এটো যেটো বাইপাছ অপাৰেচন বুলি কয় গতিকে যদি হৃদৰোগৰ ফলত বা হৃদৰোগটো বেছিকৈ হিপাইছে বা শেষৰ অৱস্থা পাইছে তেতিয়া অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয় আৰু সেই কামখিনি আমি হৃদৰোগ শল্য চিকিৎসক বিলাকে আমি কৰো খুব ধুনীয়াকৈ বুজিছে আমি এটা কথা শুনো যে হঠাতে মানুহজন ঢুকাইছে কি হৈছে বুলি ক'লে হাৰ্ট এটেক হৈ ঢুকাইছে বুলি কয় কিন্তু বিষয়টো অনুসন্ধান কৰি পোৱা যায় যে কেতিয়াবা আমি দেখো যে ট্ৰাইগ্লিচাৰাইড বা কোলেষ্ট্ৰল হাই হৈ গ'লেও এতিয়াও গম নোপোৱাকৈ মানুহজন ঢুকাই যায় হাৰ্ট এটেক হোৱাৰ এটো এটা কাৰণ নেকি ট্ৰাইগ্লিচাৰাইড একদমটো হয় ট্ৰাইগ্লিচাৰাইড বা কোলেষ্ট্ৰল এইবিলাক হৈছে আমাৰ শৰীৰত থকা চৰ্বি আমি যদি অত্যাধিক মাত্ৰাত চৰ্বিযুক্ত আহাৰ গ্ৰহণ কৰো তেতিয়া হলে কি হ'ব শৰীৰত তেজৰ চৰ্বিৰ পৰিমাণটো বাঢ়ি যাব আৰু সেই চৰ্বিবিলাকে তেজৰ নলীৰ ভিতৰত গেট পৰে আমাৰ যেনেকে মামৰে ধৰে পাইপত ঠিক তেনেকে শৰীৰৰ যিবিলাক বিশেষকৈ হৃদযন্ত্ৰৰ যিবিলাক ধমনী তেজ কঢ়িওৱা যিবিলাক পৰিবাহী নলী তাৰ ভিতৰত সেই চৰ্বিৰ সামনি বান্ধে আৰু তাৰ ফলত নলীডালৰ আকাৰ সৰু হৈ যায় আৰু সৰু হৈ হৈ এসময়ত কি হয় সেই সামনিটো ফাটি যায় ফাটি গলে তেতিয়া তাৰ তেজৰ নলীডালৰ ভিতৰতে তেজ গুট মাৰি যায় তেজৰ এটা ধৰ্ম হ'ল তেজ যেতিয়া নলীৰ বাহিৰত আহে সি গুট মাৰে কেতিয়াবা কাটিলে সিংগলি কি হয় তেজটো লগে লগে গুট মাৰে কিন্তু তেজটোতো গোটেই শৰীৰত চলাচল কৰি আছে তেজৰ নলীৰ ভিতৰত গুট নেমাৰে কিন্তু যেতিয়া কোলেষ্ট্ৰলৰ তৰপ পৰাৰ পিছত সেই তৰপটো ফাটি যায় তেতিয়া তেজখিনিয়ে ভাবে যে মই বাহিৰত আহি গলো আৰু তেজৰ নলীৰ ভিতৰতে হঠাতে আপোনাৰ তেজটো গুট মাৰি যায় আৰু তাৰ ফলত তেজৰ চলাচলটো ব্যাঘাত হয় তেতিয়া হৃদযন্ত্ৰটোৱে পাম্প কৰিব নোৱাৰে হৃদযন্ত্ৰটো স্থবিৰ হৈ পৰে সেইটোৱে হাৰ্ট এটেক সেইটো একদম হঠাতে যে হয় প্ৰচণ্ড বুকুৰ বিষ হয় তেওঁ আগতীয়াকৈ কোনো ধৰণৰ গম নাপায় নহয় জানো আমি কিছুমান পৰীক্ষা আছে সেইবিলাক কৰিলে আমি আগতীয়াকৈ গম পাওঁ পৰীক্ষাটো নকৰাকৈ কিবা এটা আগত হাৰ্ট এটেক হোৱাৰ আগৰ মুহূৰ্তত কিবা মানুহজনে গম পায় নেকি হয় তেওঁৰ লক্ষণ থাকিব যেতিয়াই এইটো এটা দীৰ্ঘকালীন প্ৰক্ৰিয়া আপোনাৰ যিটো চৰ্বি জমা হয় সেইটো হয়তো 2 বছৰ 3 বছৰ 10 বছৰ এনেকুৱাও লাগিব পাৰে আনকি সৰু ল'ৰা ছোৱালী 10 বছৰ বয়সীয়া ল'ৰা ছোৱালীৰো হাৰ্টৰ তেজৰ নলীত যেটো চৰ্বিৰ সামনি পৰে সেইটো বিজ্ঞানীসকলে দেখা পাইছে গতিকে এইটো এটা দীৰ্ঘকালীন প্ৰক্ৰিয়া লাহে 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 শৰীৰত সেই তেজৰ নলীৰ ভিতৰত সেই চৰ্বিৰ সামনিটো বাঢ়ি বাঢ়ি গৈ থাকে আৰু যেতিয়া তেজৰ নলীৰ আকাৰটো বেছিকে সৰু হ'বলৈ আৰম্ভ কৰে ধৰক 70% যেটো ডায়ামিটাৰ আছে এইটো ব্যাসাৰ্ধটো যেতিয়া 70%তকৈ সৰু হৈ যায় তেতিয়া কিন্তু মানুহজনৰ লক্ষণ কিছুমান দেখা দিব আৰু খুব সাধাৰণতে কি হয় মানুহজনৰ বুকুৰ বিষ হয় বুকু সাধাৰণতে বাওঁফালে বিষায়
কেতিয়াবা কান্ধলৈ বিষ হ'ব পাৰে, উশাহ লোৱাটো অসুবিধা হ'ব পাৰে। তো এনেকুৱা ধৰণৰ লক্ষণ থাকিব, তেওঁ এইটো ওলাই কৰে। আৰু সাধাৰণতে কি হয়, যেতিয়া বুকুৰ বিষ হয় মানুহবিলাকে নিজে গেছ হৈছে বুলি ঔষধ খাই দিয়ে। আমাৰ ক্ষেত্ৰত যিমানবিলাক ৰোগী আমাৰ ওচৰলৈ আহে প্ৰায় 70-80% ৰোগীয়ে এই গেছ হৈছে বুলি মানে ফাৰ্মাচীৰ পৰা ঔষধ নি খাই আছে বহুত দিনলৈ। আৰু আনকি কেতিয়াবা বহুতো অভিজ্ঞ চিকিৎসকেও ভুল কৰে, মানে যে আচলতে এইটো তেওঁলোকেও ভাবে যে এইটো গেষ্ট্ৰিকৰ কাৰণে হৈছে নেকি। তেনেকুৱা গেষ্ট্ৰিকৰ ঔষধ খাই খাই বহুত দিন তেনেকে থাকে আৰু বহুত দেৰিকে ধৰা পৰে। তো সেইটো এটা খুব, সেইকাৰণে মই কওঁ যে 40ৰ ঊৰ্ধৰ যিকোনো মানুহে যদি বুকুৰ ওপৰৰ ফালে যদি তেওঁলোকৰ কিবা বিসংগতি থাকে বা কিবা বিষাইছে, কিবা খুব অবস অনুভৱ কৰিছে, আনকি হৃদ ৰোগৰ কাৰণে আনকি এইবিলাক কান্ধ, বাহু, হাত, আনকি আঙুলিৰ মূৰলৈকেও বিষটো আহিব পাৰে। গতিকে শৰীৰৰ ঊৰ্ধ্বভাগৰ যিকোনো সমস্যা যদি হয়, আমি ডক্তৰসকলে এইটো প্ৰমাণ কৰিব লাগে যে এইটো হৃদৰোগৰ কাৰণে হোৱা নাই। কাৰণ বাকীবিলাক যি কাৰণতে নহওক আমি সময় পাম মানুহজনক বচাব পাৰিম, কিন্তু যদি হৃদৰোগৰ কাৰণে হৈছে আমি কিন্তু তেওঁক এনেকে আকস্মিকভাৱে আমি তেওঁক হেৰুৱাব লগা হ'ব পাৰে। আমি ট্ৰাইগ্লিচাৰাইডটো কমাবৰ কাৰণে কি কৰিব পাৰি? এতিয়া দেখিছো গুৱাহাটীৰে মেক্সিমাম মানুহৰ এতিয়া ট্ৰাইগ্লিচাৰাইড বাঢ়ি গৈছে, ভিটামিন ডি কমি আহিছে, এনেকুৱা বৰ মানে এই যিটো আমাৰ জীৱন, দৈনন্দিন জীৱন, একদম এইটো মানে এইটো লগত চলি গৈ থকাৰ কাৰণে আচলতে এনেকুৱা ধৰণৰ কিছুমান সমস্যা বাঢ়িছে, নহয় জানো? হয়, এইটো খুব ভাল প্ৰশ্ন কৰিছে। আচলতে আমি হৃদৰোগটো জীৱনশৈলীজনিত ৰোগ বুলি কওঁ, লাইফষ্টাইল ডিজিজ। গতিকে আমি আমাৰ জীৱনটো, দৈনন্দিন জীৱনটো কেনেধৰণে পৰিচালনা কৰিছো সেইটোৰ ওপৰত হৃদৰোগ হোৱাৰ শংকা আছে নে নাই সেইটো নিৰ্ণয় কৰিব পাৰি। গতিকে আগৰ দিনত যদি আপুনি চাই আমাৰ ককাহঁতে, আজু ককাহঁতে, তেওঁলোকে এটা পৰিশ্ৰমী জীৱনশৈলী আছিল তেওঁলোকৰ। হয়, আজিকালি আমাৰ মানুহবিলাক খুব আৰামপ্ৰিয়, আমাৰ গাড়ী মটৰতে থাকে অনবৰতে। আমাৰ আজিকালি কোনো ধৰণৰ শাৰীৰিক পৰিশ্ৰম বা ব্যায়াম সাধাৰণতে যিবিলাক কৰ্মব্যস্ত মানুহ সেইবিলাকে কৰা নহয়, আৰু তাৰ ফলত খাদ্যটো আমাৰ আগতকে খুব বেয়া হৈছে। আগৰ দিনৰ বুঢ়া মেথাসকলে তেওঁলোকে গাঁৱৰ সতেজ শাক পাচলি, ফল মূল এইবিলাক গ্ৰহণ কৰিছিল, ঘৰতে বনোৱা খাদ্য গ্ৰহণ কৰিছিল। আগৰ দিনতো অকল মানুহে নিমখে কিনিছিলে, বাকী চব ঘৰতে উৎপাদন হৈছিলে। আজিকালি আমাৰ খাদ্য অভ্যাসটো বহুত সলনি হ'ল। আজিকালি ল'ৰা ছোৱালীবিলাকে খুব ফাষ্ট ফুড খায় বা জাংক ফুড, যিবিলাক চিপছ, কোল্ড ড্ৰিংকছ, যিবিলাক চফ্ট ড্ৰিংকছ, ৰিফাইণ্ড হয়। গতিকে সেই ভজা পোৰা বস্তু বেছিকে খায়। তাৰ ফলত কি হয়, শৰীৰত আচলতে যিটো সুষম আহাৰ হ'ব লাগে, শৰীৰত প্ৰটিন, কাৰ্বহাইড্ৰেট আৰু চৰ্বি, এইকেইটাৰ এটা ধুনীয়া সংমিশ্ৰণত খাব লাগে, গ্ৰহণ কৰিব লাগে। কিন্তু আমাৰ খাদ্য অভ্যাসটো এনেকুৱা হৈ গৈছে যে আমি বেছিকে চৰ্বি বা বেছিকে মিঠা জাতীয় বস্তু, কাৰ্বহাইড্ৰেট, শৰ্কৰা জাতীয় বস্তু গ্ৰহণ কৰোঁ, আৰু তাৰ ফলত আমাৰ এই যিবিলাক কলেষ্ট্ৰলৰ পৰিমাণ বাঢ়ি যায়। আৰু বিশেষকে ভাৰতীয় মূলৰ মানুহবিলাকৰ ট্ৰাইগ্লিচাৰাইড নামৰ চৰ্বিটো যথেষ্ট বেছি থাকে। আমেৰিকান বা উচ্চ বা আমাৰ যিবিলাক ডেভেলপ কাণ্ট্ৰিজ আছে, তেওঁলোকৰ কিন্তু যিটো চৰ্বি তাত কলেষ্ট্ৰলটো বেছি পায়। আমাৰ মানুহৰ কলেষ্ট্ৰলো বেছি পায়, কিন্তু কলেষ্ট্ৰলৰ লগতে ট্ৰাইগ্লিচাৰাইডটো বহুত বেছি পায়। আৰু আপোনালোকে দেখিব যে যদি আল্ট্ৰাচাউণ্ড কৰে তলত লিখা থাকে ফেটি লিভাৰ বুলি, মানে লিভাৰটো হৈছে আমাৰ চৰ্বিবিলাকৰ ষ্ট'ৰ হাউচ, তাতে গৈ জমা হয়, আৰু অত্যাধিক জমা হোৱাৰ কাৰণে সেইটো ফেটি লিভাৰলৈ ৰূপান্তৰ হয়। খুব ধুনীয়া। ট্ৰাইগ্লিচাৰাইডটো এতিয়া কম কৰি ৰাখিবৰ কাৰণে হওক 150 নহয় জানো নৰ্মেলটো, আৰু এই কম কৰি ৰাখিবৰ কাৰণে কি কৰিব লাগিব? কেনেকে মানুহজনে এক্সাৰচাইজ কৰিব লাগিব, খাদ্য কি ধৰে খাব লাগিব, বা হাৰ্টটো আমি ভাল হৈ আছে বুলি কেনেকে মানে কি ট্ৰিটমেণ্ট কৰি বা কেনেধৰণৰ পৰীক্ষা নিৰীক্ষা কৰি গম পোৱা যাব এজন সুস্থ মানুহে? হয়, আপোনাৰ দুটা প্ৰশ্ন আছে। এটা হ'ল যে আমি কি পৰীক্ষা নিৰীক্ষা কৰিলে হৃদৰোগ হৈছে নেকি গম পাব পাৰো, আৰু দ্বিতীয় হৈছে আমি কেনেকে পৰিত্ৰাণ পাব পাৰো বা প্ৰতিৰোধ কৰি ৰাখিব পাৰো। মই প্ৰথমে প্ৰতিৰোধৰ কথাটো কৈছো। আচলতে আমি এটা সুস্থ আৰু পৰিশ্ৰমী জীৱনশৈলী বাছি ল'ব লাগিব। আমাৰ খাদ্য অভ্যাসৰ পৰা আদি কৰি আমি কাম বন বেছিকে কৰিব লাগিব, আমি খোজ কাঢ়িব লাগিব, কোনোবাই যদি এক্সাৰচাইজ ব্যায়াম কৰিব পাৰে খুবেই ভাল। আৰু এইটো নহয় যে সদায় ব্যায়াম কৰিব লাগে, আমি যদি সপ্তাহত 5 দিনো ব্যায়াম কৰো, যদি দৈনন্দিন আমি 1 ঘণ্টাকেও ব্যায়াম কৰো, সেইটো শৰীৰৰ কাৰণে খুবেই ভাল, সেইটো হৃদযন্ত্ৰৰ কাৰণেও খুবেই ভাল। দ্বিতীয় কথাটো হৈছে আমাৰ খাদ্য অভ্যাসটো। মই ইতিমধ্যে কোৱাৰ নিচিনা সতেজ শাক পাচলি, ফল মূল এইবিলাক আমি বেছিকে গ্ৰহণ কৰিব লাগে। আৰু ফল মূল মানে
এনেকুৱা এক্সোটিক ফলমূল কিৱি বা তেনেকুৱা ধৰণৰ আচুহতীয়া মানে তেনেকুৱা ফলমূলৰ কথা নাই আমি যিবিলাক গাঁৱে ভূঞে পাওঁ মধুৰিআম হয় এইবিলাক লেচু মধুৰিআম আপেল যিবিলাক আমাৰ পায় সেইবিলাকতো বহুতো খাদ্যপ্ৰাণ থাকে আৰু সেইবিলাক আমাৰ শৰীৰৰ কাৰণে আমাৰ হৃদযন্ত্ৰৰ কাৰণে খুবেই ভাল তাত এণ্টি অক্সিডেণ্ট বুলি এবিধ পদাৰ্থ থাকে যি হৃদৰোগ হোৱাত বাধা দিব পাৰে আমি তেল চৰ্বিযুক্ত আহাৰ কমাই খাব লাগে আৰু হৃদৰোগ হৈছে নাই আমি গম পাবলৈ হলে আচলতে নিৰ্ণয় কৰাটো খুবেই সহজ আপোনালোকে আজিকালি প্ৰায় প্ৰতিজন চিকিৎসকৰ কোঠাত থাকে এটা ইচিজি বুলি পৰীক্ষা যেটোত আমি হৃদযন্ত্ৰৰ যেটো হৃদস্পন্দন সেইটো আমি এডাল গ্ৰাফত উলিয়াও আৰু সেই গ্ৰাফটো চালে আমি গম পাওঁ তে হৃদৰোগৰ হৈছে নেকি আৰু কেতিয়াবা আমি যেনেকে পেটৰ আল্ট্ৰাসাউণ্ড কৰো তেনেকে হৃদযন্ত্ৰৰো আমি আল্ট্ৰাসাউণ্ড কৰিব পাৰো আৰু সেই আল্ট্ৰাসাউণ্ডত আমি গম পাওঁ যে তেজৰ চলাচলটো কেনেকুৱা আছে হৃদযন্ত্ৰটোৰ ভালকে ঠিকমতে কাম কৰি আছে নে নাই বা কৰবাত বিসংগতি আছে নেকি ভালবিলাক কেনেকুৱা আছে তেজৰ প্ৰবাহ কেনেকুৱা আছে ফুটা আছে নেকি এইবিলাক আমি গোটেইখিনি গম পাব পাৰো আৰু মই যে কৈছিলো ধমনী বন্ধ হৈ যায় তেজৰ ধমনী হৃদযন্ত্ৰৰ সেইটো আমি চাবলৈ আমি এনজিওগ্ৰাফি বুলি এটা পৰীক্ষা কৰো য'ত আমি এটা হেতু এক্সৰে পৰীক্ষা কিন্তু আমি মেডিসিন এটা দি কেনে সেই এক্সৰেটো কৰো আৰু এক্সৰে সাধাৰণতে এখন ফিল্ম ওলাই ইয়াত এখন সিনেমাৰ নিচিনাকে গোটেই মুভমেন্টটো ওলাই আৰু তেতিয়া যেতিয়া সেই মেডিসিনটো গৈ য'ত সৰু হৈ গৈছে ঠেক হৈ গৈছে তাত সেই মেডিসিনটো যাব নোৱাৰে সেই ঠেক অংশখিনি আমি গম পাওঁ আৰু কম্পিউটাৰৰ সহায়ত আমি তাক এনালাইসিস কৰি কিমান শতাংশ বন্ধ হৈছে এটো আমি নিৰ্ণয় কৰিব পাৰো গতিকে এনজিওগ্ৰাফি পৰীক্ষাত আমি তেজৰ ধমনীৰ ৰোগ নিৰ্ণয় কৰিব পাৰো ধৰক হঠাতে এজন লোকৰ হাৰ্ট এটেক হল গম পালে যে চিকিৎসকে ক'লে হাৰ্ট এটেক হৈছে বা কোনবা এজনে চাই পেলাই ক'লে হাৰ্ট এটেক হৈছে সেই ব্যক্তিজনক বচাবৰ কাৰণে কিমান সময় থাকে বা কেনে ধৰণে তেওঁ সুস্থ কৰিব পৰা যায় হয় এইটো প্ৰথম কথা হল যেতিয়া লক্ষণবিলাক দেখা দিয়ে তো অনতিপলমে চিকিৎসকৰ ওচৰ চাপিব লাগে মই এনেকুৱা ৰোগীও পাইছো যাৰ ৰাতিপুৱাৰ সময়ত হাৰ্ট এটেক হৈছে চিকিৎসালয়খনৰ দূৰত্ব আৰু তেওঁ ঘৰৰ দূৰত্ব 100 মিটাৰো নহয় কিন্তু তেওঁ ৰাতিপুৱা সময়ত যেতিয়া তেওঁ বুকুৰ বিষ হৈছে তেওঁ হেতু উলাই কৰিলে ঘৰতে আনি গেষ্ট্ৰিকৰ বেজি ললে আৰু তাৰপিছত বেজি লোৱাৰ পিছত অকমান আৰামো পালে তাৰ পিছত গধূলিলৈ তেওঁৰ সাংঘাতিক আকৌ বুকুৰ বিষ হল আৰু তেওঁ যেতিয়া চিকিৎসালয়লৈ আহিলে তেওঁৰ অৱস্থা ইমানে শোচনীয় হল যে আৰু দুৰ্ভাগ্যবশতঃ তেওঁক আমি বচাবও নোৱাৰিলো কিন্তু তেওঁ ঘৰৰ দূৰত্ব হল 100 মিটাৰ তো প্ৰথম কথা যেতিয়া আপুনি অনুভৱ কৰে যে কিবা এটা গণ্ডগোল হৈছে বা এনেকুৱা লক্ষণ দেখা দিছে প্ৰথম কথা উত্তেজিত হ'ব নালাগে কাৰণ উত্তেজিত হোৱা মানে হৃদস্পন্দনটো বাঢ়ি যোৱা হৃদস্পন্দন বাঢ়ি যোৱা মানে হৃদপিণ্ডটোৱে বেছিকে অক্সিজেন বিচাৰিব গতিকে ক্ষিপ্ৰতাৰে সি কাম কৰিব লাগিব আমি এনেই তেজটো কম পাই আছে হৃদযন্ত্ৰটোৱে তাতে যদি আকৌ বেছিকে কাম কৰিব লগা হয় তেতিয়ালে হৃদযন্ত্ৰটোৰ অৱস্থা আৰু বেছিকে বেয়া হৈ যাব লাগিব তো লগে লগে চিকিৎসালয়লৈ যোৱাটো বাঞ্ছনীয় আৰু বহুত ক্ষেত্ৰত ৰোগীবিলাকে জানে যে তেওঁৰ অলৰেডি ইতিমধ্যে তেওঁৰ হৃদৰোগ আছে আৰু তাৰ কাৰণে কিছুমান ঔষধ খাই থাকে বিশেষকৈ এটা এস্পিৰিন বুলি ঔষধ আমি দিয়া থাকে তো লগে লগে সেই এস্পিৰিন ঔষধটো খাই দিব লাগে আৰু এবিধ ঔষধ দিও আমি চৰ্বিট্ৰেট বুলি সেইটো জিভাৰ তলত ল'ব লাগে তেতিয়া সেই ধমনীডাল অলপমান বহল হৈ যায় আৰু এই হাৰ্ট এটেকৰ পৰা বাচি থাকে বা আপুনি চিকিৎসালয়লৈ যোৱাৰ এটা সময় এটা পায় গতিকে উত্তেজিত একেবাৰে হ'ব নালাগে আৰু অনতিপলমে আৰু এটা কথা এই তেওঁ পৰাপক্ষত এম্বুলেন্সত যাব লাগে মানে এম্বুলেন্স এখন মাতি কাৰণ আজিকালি এম্বুলেন্স বিলাকত এইবিলাক সকলো সুবিধা থাকে অক্সিজেন লাগিলে অক্সিজেন দিব পাৰে বা প্ৰয়োজনীয় একদম আকস্মিক ঔষধ কিছুমান তাত থাকে গতিকে নিজৰ গাড়ীত যোৱাতকৈ এম্বুলেন্স এখন মাতি দিয়ে এম্বুলেন্সত যোৱাটোৱে আটাইতকৈ উপযোগী মানে আৰু এটা কথা হজো ধৰক তেওঁ কেনেকৈ গম পাব যে তেওঁ হাৰ্ট এটেক হৈছে বুলি তেওঁৰ উশাহ লোৱাত অসুবিধা পাব বা বুকুখন ধপধপনি হ'ব সাধাৰণতে বুকুৰ বিষ হয় প্ৰচণ্ড বিষ হয় আৰু বিষ হৈ তেওঁ কেতিয়াবা অজ্ঞানো হৈ যাব পাৰে মানুহজন আৰু উশাহ লোৱাত দিগদাৰ হ'ব কেতিয়াবা এনেকুৱা হয় মানুহজনে ৰাতি হাৰ্ট এটেক হৈছে তেওঁ গৈ ফেনখন চলাই দিছে খিৰিকীখন খুলি দিছে কাৰণ তেওঁ উশাহ ল'ব পৰা নাই মানে বতাহ লাগে তেওঁ এনেকুৱা ধৰণৰ লক্ষণ প্ৰায়ে দেখা যায় আনকি আপোনালোকে জানে যে মহান সংগীতজ্ঞ কে তেওঁ এটা অনুষ্ঠান কৰি আছিলে সেই অনুষ্ঠানতে তেওঁ অত্যাধিক তেওঁ ঘাম ওলাইছিলে তেওঁ অৱশ হৈ পৰিছিলে কিন্তু তথাপিও তেওঁ
গান বন্ধ নকৰিলে তেওঁ পৰিশ্ৰম কৰি গ'ল আৰু যেতিয়া অনুষ্ঠানটো শেষ হ'ল তেতিয়ালৈ তেওঁৰ অৱস্থা একেবাৰে শোচনীয় হৈ গ'ল আৰু তেওঁ চিকিৎসালয়ত তেওঁক মৃতহে ঘোষণা কৰিব লগা হ'ল আৰু আপুনি জানি আচৰিত হ'ব যে কেৰ হোটেল ৰুমত সেই গেষ্ট্ৰিকৰ বটল পাইছে আৰু পিছত এটা সাক্ষাৎকাৰক তেওঁৰ পৰিবাৰেও কৈছে যে তেওঁ কেইদিনমানৰ পৰা গেষ্ট্ৰিক হোৱা বুলি গেষ্ট্ৰিকৰ ঔষধ নিজে নিজে খাই আছিলে গতিকে মোৰ কথাটো হ'ল যে লক্ষণ সদায় থাকে আমি বহুত ক্ষেত্ৰত ওলাই কৰোঁ আৰু অৱজ্ঞা কৰোঁ গতিকে যেতিয়াই লক্ষণ দেখা দিয়ে আমি অনতিপলমে চিকিৎসকৰ কাষ চাপিব লাগে খুব ধুনীয়াকৈ কৈছে নিশ্চিতভাৱে দৰ্শকসকল উপকৃত হৈছে আপোনাৰ যদি বুকুখন ধপধপাই বা বুকুৰ সমস্যা কিবা যদি হৈছে তেনেহ'লে গেষ্ট্ৰিকৰ ঔষধটো খোৱাৰ আগত চিকিৎসকৰ পৰামৰ্শ লওক মোৰ খুদ হৈ আছে এটা প্ৰশ্ন সুধিবলৈ মন গৈ আছে বহুতে কয় যে জেনেটিক এইটো কাৰোবাৰ মাকৰ হৈছে পুতেকৰ হোৱা চান্স আছে বা তেনেকুৱা ধৰণৰ দেখাও গৈছে মাকৰ হাৰ্ট এটেক হ'ল অলপ দিনৰ পাছতে পুতেকৰ হাৰ্ট এটেক হ'ল এইটো কিবা ৰিলেটেড তেনেকুৱা কিবা হয় নেকি পৰিয়ালৰ মাজত হয় এইটো খুব ভাল প্ৰশ্ন আপুনি যদি চাই হৃদৰোগৰ বহুতো কাৰণ থাকে অকল এটা কাৰণ নহয় তো প্ৰায় 11টা মান কাৰণ আছে তাৰে ভিতৰত ভাল কথাটো হ'ল যে প্ৰায় 7টা কাৰণ আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ আমি সেইবিলাকক মডিফায়েবল ৰিস্ক ফেক্টৰ বুলি কওঁ যেনে মই কাৰণ কিছুমান কৈছোঁ যেনেকৈ আমাৰ কিছুমান বদভ্যাস থাকে ধূম্ৰপান কৰে মদ্যপান কৰে ধূম্ৰপান কৰিলে বা আনকি যিটো চুবাই খোৱা ধপাত মানুহে মুখত লয় বা আজিকালি এইবিলাক বিভিন্ন পেকেটত পায় মানুহবিলাকে চুবাই থাকে সেইবিলাকে কিন্তু অকল কেঞ্চাৰ বা কৰ্কট ৰোগ নহয় আনকি হৃদৰোগৰো আশংকা বা শংকাটো বঢ়াই দিয়ে গতিকে সম্ভাৱনা বাঢ়ি যায় গতিকে সেই বদভ্যাসবিলাক আমি ত্যাগ কৰিব পাৰোঁ গতিকে জেনেটিক্স বা জন্ম তেনেকুৱা যদি বংশগতভাৱে হৃদৰোগ হ'ব পাৰে কিন্তু এইটোও নহয় যে কাৰোবাৰ মাক দেউতাকৰ যদি হৃদৰোগ আছে পুতেক জীয়েকৰো হ'বই আৰু তেওঁ কিন্তু বেছি সাৱধানতা অৱলম্বন কৰিব লাগিব তেওঁ এটা সুস্থ সবল জীৱন প্ৰণালী আঁকোৱালি ল'ব লাগিব তেওঁ কেতিয়াও এইবিলাক বেয়া বস্তু গ্ৰহণ কৰিব নালাগিব খাদ্য অভ্যাসৰ ওপৰত জোৰ দিব লাগিব তেওঁ ব্যায়াম কৰিব লাগিব তেওঁ শৰীৰটো আতিল কৰি ৰাখিব লাগিব আৰু এটা বস্তু মেদবহুলতা বা অবেচিটি বুলি কওঁ যেতিয়া শৰীৰত অত্যাধিক ওজন বাঢ়ি যায় মানুহৰ তেতিয়া হৃদৰোগ হোৱাৰ আশংকাটো বাঢ়ি যায় গতিকে তেওঁ যদি বাকী নীতি নিয়মখিনি পালি চলে তেতিয়া তেওঁৰ হ'বই বুলি কথা নাই আৰু তেওঁ কিন্তু বেছি সাৱধানতা ল'ব লাগিব কাৰণ তেওঁ বংশত হৃদৰোগ হৈছে ইতিমধ্যে তেওঁ বেছিকে অলপমান সাৱধানতা অৱলম্বন কৰিব লাগিব বহুতে কয় যে অৰ্জুন গছৰ ছাল খাব লাগিব অৰ্জুন গছৰ ছালৰ চাহ বনাই খাব লাগিব এইটো কি ভাল নেকি তেনেকুৱা বহু আয়ুৰ্বেদিক ঔষধো কিন্তু বহুতে লৈ আছে মই যদিও আয়ুৰ্বেদিক ডাক্তৰ নহয় তথাপিও কিছুমান গুণাগুণ আছে আমি এতিয়া কি হয় যেতিয়া অৰ্জুন গছৰ ছাল তাত যিটো আমাৰ কেমিকেল এণ্টিটি থাকে যিটো ঔষধ মানে সেইটো যেতিয়াই কনচেনট্ৰেটেড ফৰ্মত মানে ঘনত্বটো বেছি কৰি আমি যদি সেইটো পিল বা টেবলেট আকাৰত আমি দিওঁ আৰু বেমাৰটো কি হৈছে কাৰণ হৃদৰোগ বহুত ধৰণৰ হ'ব পাৰে যদি তেজৰ ধমনী হৈছে তাৰ ঔষধটো বেলেগ হ'ব আৰু যদি ভালবৰ ৰোগ হৈছে তাৰ ঔষধটো বেলেগ হ'ব কেতিয়াবা হাৰ্টটো এনেও দুৰ্বল হৈ যাব পাৰে আমাৰ প্ৰায়ে মানে হাৰ্টৰ ডক্তৰ বুলি ভাবিলে বহুতে সোধে যে মানে প্ৰেমৰ লগত হাৰ্টৰ হৃদযন্ত্ৰটোৰ কথা সম্পৰ্কটো চবে কয় যে প্ৰেমত বিফল হলে হৃদৰোগ হ'ব পাৰে নেকি বুলি সোধে কিন্তু আপুনি জানি আচৰিত হ'ব যে তাৰ কিন্তু এটা সম্পৰ্ক আছে সেইটো কথা সুধিমে বুলি ভাবিছিলোঁ মানে ধৰক অত্যাধিক টেনচন বা চাপ যদি মনত লয় তাৰো এটা কাৰণ হ'ব পাৰে একদম মানসিক চাপ কাৰণেও হৃদৰোগ হ'ব পাৰে আনকি প্ৰদূষণৰ কাৰণেও হৃদৰোগ হ'ব পাৰে আমাৰ যিটো বায়ু প্ৰদূষণ আপোনালোকে পাইছে এতিয়া গুৱাহাটীত বহুত বায়ু প্ৰদূষণ হয় দিল্লীত বহুত বেছি তো এই বায়ু প্ৰদূষণৰ লগত হাওঁফাওঁৰ ৰোগ আৰু আনকি হৃদৰোগৰ হ'ব পাৰে গতিকে আমি প্ৰদূষণমুক্ত হৈ থাকিব লাগিব আৰু আমি তেনেকে সেইমতে কামো কৰিব লাগিব আৰু এনেকুৱা ধৰণৰ ধূলি মালিময় বা প্ৰদূষণ থকা জেগাত আমি যাব নালাগিব বা গ'লেও আমি মাস্ক পৰিধান কৰি যাব লাগিব আপুনি এতিয়া ধৰক আপুনি শল্য চিকিৎসা কৰি আছে হৃদৰোগৰ বিশেষকৈ হৃদৰোগ শল্য চিকিৎসা আপুনি কৰি আছে কেনেধৰণৰ আপুনি পেচেণ্ট এতিয়ালৈকে লগ পাইছে ধৰক সৰু পৰা ডাঙৰলৈকে বহুতে কয় যে সৰু ল'ৰা ছোৱালীও আজিকালি হাৰ্টৰ বেমাৰ যথেষ্ট বাঢ়িছে সৰু ল'ৰা ছোৱালী যিবিলাক হৃদৰোগ হয় সেইবিলাক সাধাৰণতে জন্মগতভাৱে
তো মই 21 দিন হৈছে জন্ম হৈছে তেনেকুৱা ধৰণৰ ৰোগীৰো অস্ত্ৰোপচাৰ কৰিছো আৰু মোৰ আটাই 21 দিন মানে পানী কেঁচুৱা আৰু পানী কেঁচুৱা তো সেইটো PDA বুলি কয় পেটেন্ট ডাক্টাৰ আৰ্টেৰিয়াছ মানে যেতিয়া কেঁচুৱাটো জন্ম হয় তেতিয়া কেঁচুৱাটো যে কান্দে তেতিয়া হাওঁফাও আৰু হৃদ যন্ত্ৰটোৰ মাজত এডাল তেজৰ নলী থাকে সেই নলীডাল বন্ধ হৈ যায় জন্ম হোৱাৰ লগে লগে বা এসপ্তাহৰ ভিতৰত সেই নলীডাল বন্ধ হৈ যাব লাগে কিন্তু কেতিয়াবা কি হয় সেই নলীডাল খোল খাই থাকে তাৰ ফলত বহুতো তেজ হাওঁফাওলৈ গৈ থাকে এনে জন্মতে কি হয় এডাল বন্ধ হৈ যায় তেতিয়া হাওঁফাওলৈ সেই অতিৰিক্ত তেজখিনি যোৱা বন্ধ হৈ যায় কিন্তু যদি এডাল খোল খাই থাকে তেতিয়াহ'লে হাওঁফাওলৈ অত্যাধিক তেজ যায় কেঁচুৱাটো উশাহ ল'ব নোৱাৰা হয় হাওঁফাওটোত গোটেই তেজ জমা হৈ যায় গোটেই বগা হৈ যায় হাওঁফাওটো তেতিয়া সেই এইটো এনেকুৱা ধৰণৰ অস্ত্ৰোপচাৰ কৰি আমি সেই যিডাল নলী বন্ধ হৈ যাব লাগিছিল কিন্তু বন্ধ হোৱা নাই আমি সেইডাল গাঁঠি মাৰি বন্ধ কৰি দিওঁ আৰু মই 90ৰ ওপৰৰ প্ৰাপ্তবয়স্ক মানুহৰো মই অস্ত্ৰোপচাৰ কৰিছো বিশেষকৈ আমাৰ অসমত যিটো মই ভালবৰ ৰোগ বুলি ক'লো আমাৰ যিটো বাত বিষ বা ৰিউমেটিক হাৰ্ট ডিজিজ বুলি কওঁ আমি সেই বীজাণুটোৰ পৰা যিটো ৰোগ হয় হৃদৰোগ সেই ৰোগটোৰ গোটেই নৰ্থ ইষ্ট বা উত্তৰ পূৰ্বাঞ্চলত সেই তেনেকুৱা ধৰণৰ ৰোগী বহুত বেছি আৰু যিটো তেজৰ ধমনীও বন্ধ হয় সেইটো তেনেকুৱা ধৰণৰ ৰোগীও মই বহুত পাইছো আৰু আমাৰ যিটো হৃদস্পন্দন হয় সেই হৃদস্পন্দনটো মই যে ক'লো মিনিটত 72 বাৰ থাকিব লাগে কেতিয়াবা সেইটো অত্যাধিক কমি যায় কমি গৈ যদি 40 বা তাৰ তলত গুচি যায় মানুহজন তেতিয়া অকস্মাতে অচেতন হৈ যাব পাৰে আৰু তাত তেতিয়া আমি পেচমেকাৰ লগাবলৈ কওঁ তো সেই তেনেকুৱা পেচমেকাৰৰ ৰোগীও আমাৰ ইয়াত বহুত আছে বহুত এতিয়া দেখিছো 50 বছৰ 55 বছৰ পাছতে গুৱাহাটীৰ বহু মানুহৰ পেচমেকাৰ লগোৱা আমি দেখিবলৈ পাইছো হয় সেই ধৰণৰ ৰোগ উত্তৰ পূৰ্বাঞ্চলত বেছি আমাৰ খাদ্য অভ্যাস আমাৰ এই কৰ্ম বিমুখতা বা পৰিশ্ৰম বিমুখতা সেইবিলাকো আমাৰ কাৰণ আৰু বিশেষকৈ আমি এই জাংক ফুড পৰিহাৰ কৰি চলিব লাগিব আৰু অলপ পৰিশ্ৰম কৰিব লাগিব আৰু এই ধপাত সেৱন আমাৰ উত্তৰ পূৰ্বাঞ্চলত আমাৰ ভাৰতবৰ্ষৰ ভিতৰতে কেঞ্চাৰ ৰোগীৰ সংখ্যা অত্যাধিক তাৰ এটা কাৰণ কিন্তু এই মানুহবিলাকে যে তামোল চুবাই থাকে ধপাত চুবাই থাকে সেইটো আৰু সেইটোৰ কাৰণে কিন্তু হৃদৰোগো হয় আৰু এটা খুব দৰকাৰী কথা মই কৈ থব খুজিছো দুটা ৰোগ আছে এটা হ'ল ডায়েবেটিছ বা মধুমেহৰ ৰোগ আৰু দ্বিতীয়টো হৈছে উচ্চ ৰক্তচাপ বা হাই বিপি হাইপাৰটেনশ্যন এই দুটা ৰোগ যদি কাৰোবাৰ আছে তেওঁৰো হৃদৰোগ হোৱাৰ আশংকাটো বেছি আৰু এই দুটা ৰোগ আমি নিয়ন্ত্ৰণত ৰাখিব লাগিব আমি ঔষধ খাই ৰক্ত শৰ্কৰাৰ পৰিমাণ যিটো ব্লাড চুগাৰ আমি কমাই ৰাখিব লাগিব ঠিক তেনেদৰে উচ্চ ৰক্তচাপ থাকিলে আমি ঔষধ খাই ৰক্তচাপটো নিয়ন্ত্ৰণত ৰাখিব লাগিব এই দুটা যদি নিয়ন্ত্ৰণত নাথাকে তেতিয়াও কিন্তু হৃদৰোগ হ'ব পাৰে আন এটা কথা সুধো এজন লোকে কৈছিলে যে তেওঁৰ হৃদযন্ত্ৰটো যিটো স্থানত আছে তাৰ আশে পাশে থকা যিবোৰ চৰ্বি বা জাগা অত্যন্ত দুৰ্বল তাৰ কাৰণেও তেওঁৰ উশাহ নিশাহত কষ্ট পায় তেওঁ চিকিৎসা কৰি আছে বাৰু এতিয়া তেনেকুৱা হ'ব পাৰে নেকি কাৰোবাৰ তেনেকুৱা ধৰণে হৃদৰোগৰ মানে ডাঙৰ সমস্যা হ'ব পাৰে নেকি হয় আচলতে কেতিয়াবা আমি কাৰ্ডিঅ' মায়োপেথি বুলি কওঁ কাৰ্ডিঅ' মানে হাৰ্ট মায়ো মানে মাংসপেশী আৰু পেথি মানে বেমাৰ তাৰমানে আমাৰ কেতিয়াবা এইটো অজানিত কাৰণত আমি আইডিঅ'পেথিক বুলি কওঁ আমি যেতিয়া গম নাপাওঁ মানে বাকী পৰীক্ষা নিৰীক্ষাত আমি কোনো ধৰণৰ কাৰণ নাপালো তেতিয়া আমি এইটো আইডিঅ'পেথিক বুলি কওঁ আইডিঅ'পেথিক কাৰ্ডিঅ' মায়োপেথি মানে হৃদযন্ত্ৰৰ মাংসপেশীবিলাক দুৰ্বল হৈ যায় হৃদযন্ত্ৰটো যিমান শক্তিৰে পাম্প কৰিব লাগিছিলে ধৰক 100 ml ব্লাড হাৰ্টত সোমালে হৃদযন্ত্ৰটোৱে এবাৰ যেতিয়া পাম্প কৰে 60 ml ব্লাড ওলাই যাব লাগে মিলিলিটাৰ ব্লাড কিন্তু কেতিয়াবা কি হয় হৃদযন্ত্ৰৰ মাংসপেশীবিলাক ইমান দুৰ্বল হৈ গৈছে যে তাৰ সংকোচনটো ভালকে নহয় তাৰ ফলত 100 ml ব্লাড আহিছিল যদি কি বোলে 30 ml ব্লাডহে উলিয়াব পাৰিছে সাধাৰণতে নৰ্মেলি যিটো 60 ml ব্লাড উলিয়াব লাগে বা 70 ml ব্লাড উলিয়াব লাগে তো এই হৃদযন্ত্ৰৰ মাংসপেশীৰ দুৰ্বলতা এইটো কেতিয়াবা বিভিন্ন কাৰণত হ'ব পাৰে আনকি আপুনি জানি আচৰিত হ'ব যে কেতিয়াবা গৰ্ভৱতী মহিলাৰ গৰ্ভধাৰণ যেতিয়া কৰে তেতিয়াও এইটো বেমাৰ হয় কিন্তু সাধাৰণতে যেতিয়া সন্তান প্ৰসৱ কৰিলে তাৰ পিছত আকৌ নিজে নিজে ভাল হৈ যায় কিন্তু কেতিয়াবা আকৌ সেইটো থাকিও যায় তেনেকুৱা ধৰণৰ তো এইটো কি কাৰণত হয় বিজ্ঞানীসকলে এতিয়াও সঠিকভাৱে ক'ব পৰা নাই বহুতো কাৰণ পাইছো আমি যেনেকৈ গৰ্ভৱতী অৱস্থাৰ কথা ক'লো তেনেকুৱা বিভিন্ন ধৰণৰ এই যে মই ক'লো
প্ৰেমত যদি বিফল হয় আকস্মিক মানসিক আঘাত পায় কাৰোবাৰ আপোনজন হঠাতে ঢুকাই থাকিলে বা দুৰ্ঘটনাত ঢুকাই থাকিলে তেতিয়াও হৃদযন্ত্ৰৰ মাংসপেশীবিলাক একেবাৰে দুৰ্বল হৈ যায় কিন্তু ভাল কথাটো হ'ল সেইটো সাময়িক আৰু ঔষধত সেইটো সম্পূৰ্ণ নিৰাময় হয় আপোনাক পাইছো যেতিয়া এটা কথা সুধো যে এজন ব্যক্তি ধৰক 30 বছৰ হৈ গ'ল বা 40 বছৰ হৈ গ'ল তেওঁ একেবাৰে নিজকে সুস্থ কৰি ৰাখিবৰ কাৰণে বিশেষকৈ হাৰ্টটো বা আন অংগবিলাক ভাল কৰি ৰাখিবলৈ আপুনি ক'লে এক্সাৰচাইজ খোৱাটো ঠিক কৰিব লাগিব তাৰ ওপৰঞ্চি আৰু কি কৰিব লাগিব প্ৰথমটো প্ৰশ্ন দ্বিতীয়টো প্ৰশ্ন বহুতে কয় যে ট্ৰাইগ্লিচাৰাইডটো জেনেটিক কিছুমান দেউতাকৰ থাকিলে পুতেকৰ হ'ব পাৰে ঔষধো খাই আছে এক্সাৰচাইজো কৰি আছে আৰু খোৱা লোৱাটো বাছি খাই আছে তাৰ পাছতো তেওঁ ট্ৰাইগ্লিচাৰাইডটো হাই হয় কিয় হয় এটা আপোনাৰ পৰা শেষত জানিব বিচাৰিছো বুজিছো আচলতে আমি সাংঘাতিক তেনেকুৱা ধৰণৰ বোলে কিবা অদ্ভুত কাম কৰিব লাগিব তেনেকুৱা নহয় আমি এটা পৰিশ্ৰমী জীৱনশৈলী বাছি ল'ব লাগে আৰু মই এটোক আমি কওঁ লাইফষ্টাইল মডিফিকেশ্যন জীৱনশৈলীৰ পৰিৱৰ্তন মই এটা সৰু উদাহৰণ দিছো ধৰক আপুনি ওচৰৰে কৰবালৈ গৈছে আপুনি মটৰচাইকেলখন নলৈ আপুনি খোজকাঢ়ি যদি যায় আপোনাৰ হাতত যদি সময় আছে আপুনি ধৰক বোলে চিটি বাছতে গৈছে আপুনি গন্তব্য স্থানটো পোৱাৰ আগতে এটা ষ্টপেজ আগতে আপুনি নামি দিয়ক তেতিয়া আপুনি এটা ষ্টপেজ খোজকাঢ়ি গ'ল আপুনি নজনাকে অলপমান ব্যায়াম হৈ গ'ল আপুনি ধৰক গাড়ীখন লৈ আহিছে আপুনি পাৰ্কিঙৰ একেবাৰে দূৰত পাৰ্কিং কৰক যাতে অলপমান খোজকাঢ়ি হৈ গ'ল আহিব পাৰে তাৰপিছত ধৰক আপোনাৰ পিছফালে আপুনি শাকনি বাৰী এখন কৰক আপোনাৰ ৰাতিপুৱা গধূলি অলপ শাকনি বাৰীত আপুনি বন চন খুচি দিয়ক বা অলপমান পৰিশ্ৰম কৰক আপোনাৰ ঘৰত পোহনীয়া কুকুৰ এটা আছে আপুনি ৰাতিপুৱা কুকুৰটোক ধৰক আপুনি ৰাতিপুৱা লৈ গ'ল ফুৰাবলৈ যিটো মৰ্ণিং ৱাক বুলি কওঁ আমি তেনেকুৱা ধৰণৰ আমি নিজৰ জীৱনশৈলীটোতে এনেকুৱা ধৰণৰ পৰিৱৰ্তন কৰিব লাগে যাতে আমাৰ এটা পৰিশ্ৰমটো তাত যুক্ত হয় আমাৰ দৈনন্দিন জীৱন প্ৰণালীটোত খাদ্যাভ্যাসৰ কথাখিনি ক'লো আমি আপুনি হয়তো জানে যে পৃথিৱীত আটাইতকৈ বেছি দিন বা বেছি বছৰ বা দীৰ্ঘায়ু হোৱা মানুহবিলাক হৈছে জাপানীজ মানুহবিলাক তো জাপানীজ মানুহবিলাকে কিন্তু 5-6 বাৰ খায় কিন্তু সেটা কমকে খায় মানে কেইবাবাৰো খায় কিন্তু কমকে খায় আমাৰ নিচিনা একেবাৰে মানে ভৰপেট নাখায় মানে গতিকে এই আপোনাৰ যিটো প্ৰয়োজন মানে প্ৰয়োজনতকৈ অত্যাধিক মানে খাব নালাগে আৰু কমকে কেইবাবাৰো আপুনি খাব লাগে আপুনি আৰু আমাৰ সাধাৰণতে কি হয় যেতিয়া ভোক লাগি থাকে আমি যি পাইছো তাকে খাই দিয়া নিচিনা হয় গতিকে আপুনি বোলে না আবেলি সময়ত ভোক লাগিছে আপুনি সেই পেষ্ট্ৰি এটা বা মিঠাই এটা খাই দিয়াতকৈ আপুনি যদি আপেল এটা খাই দিলে বা মধুৰিআম এটাকে খাই দিলে তেতিয়া কিন্তু আপুনি খুব ভাল খাদ্য প্ৰাণটো পালে ভোকটো গুচি গ'ল গতিকে আমি আচলতে ইটছ এবাউট চইচেছ আমি কি আমি বাছি লৈছো তাত খাদ্য গোটেইবিলাক আছে আমি কিখিনি বাছি লৈছো এইটো আমাৰ ওপৰত নিৰ্ভৰ কৰে আৰু যিটো ট্ৰাইগ্লিচাৰাইডৰ কথা কৈছে তাত আজিকালি খুব ভাল ঔষধ ওলাইছে যিবিলাকে ট্ৰাইগ্লিচাৰাইড সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰিব পাৰে কিন্তু যিকোনো হৃদৰোগৰে প্ৰথম যিটো উপদেশ আমি দিব লাগে বা আমি দিওঁ সেইটো হৈছে সেইটো জীৱনশৈলীৰ পৰিৱৰ্তন লাইফষ্টাইল মডিফিকেশ্যন তাৰ পিছতহে ঔষধৰ কথা আহে এই জীৱনশৈলীৰ পৰিৱৰ্তনটো আমি কৰিবই লাগিব তাৰ পিছতহে ঔষধে সহায় কৰিব আপোনাক আৰু কিবা পৰামৰ্শ আগবঢ়াব নেকি ধৰক এজন ব্যক্তিয়ে কেনেকে ধৰক এইখিনি কৰি যাব তাৰ উপৰঞ্চিও যদি তেওঁ ইচ্ছা কৰে যে মোৰ হাৰ্টটো ঠিক হৈ আছে নে চাব লাগে তেনেহ'লে এজন চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব তেওঁ কি কৰিব পাৰিব তেওঁ তেতিয়া ইচিজি পৰীক্ষা এটা কৰিব পাৰে হাৰ্টৰ আল্ট্ৰাসাউণ্ড পৰীক্ষা যিটো আমি ইকো কাৰ্ডিঅগ্ৰাফি বুলি কওঁ এই দুটা পৰীক্ষা ব্লাডৰো কিবা কৰিব পাৰে হয় ব্লাডত আমি কলেষ্টৰেল মানে যিটো আমি লিপিড প্ৰফাইল মানে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ চৰ্বি থাকে ট্ৰাইগ্লিচাৰাইডো এবিধ চৰ্বি গতিকে এই চৰ্বিবিলাক কেনেকুৱা আছে সেইটো আমি চাব পাৰোঁ আৰু কিছুমান সৰু আৱশ্যকীয় পৰীক্ষা যেনেকুৱা তেজৰ ব্লাড সুগাৰ কিমান আছে ৰক্ত শৰ্কৰা কিমান আছে কিডনিটো কেনেকুৱা আছে লিভাৰটো কেনেকে ভালকে কাম কৰিছে নে নাই লিভাৰ ফাংচন টেষ্ট বুলি কওঁ কিছুমান সৰু সুৰা এইকেইটা পৰীক্ষা আমি বছৰেকত এবাৰ কৰিব লাগে আচলতে বিশেষকৈ যাৰ বয়স 35 বা 40 হয়
সেইখিনি বছৰেকত এবাৰ এটা এনুৱেল হেল্থ চেকআপ বুলি কওঁ মইতো মোৰ ৰোগীবিলাকক কওঁ আপোনালোকে যেতিয়া বাৰ্থডে হ'ব বাৰ্থডে পিছদিনাখন আহিব এনেকে কওঁ তেতিয়া মানে নাপাহৰে আৰু যে মোৰ আজি বাৰ্থডে হ'ল গতিকে মই অহাকালি গৈ মই ডাক্তৰৰ ওচৰত মোৰ যিটো বছৰিকীয়া পৰীক্ষা আপুনি চাওকচোন আপোনাৰ মটৰচাইকেলখন বা আপোনাৰ গাড়ীখন আপুনি কিন্তু যেতিয়া ছাৰ্ভিচিঙৰ ডেট আহে আপুনি একদম গৈ ছাৰ্ভিচিং কৰাই মানে সকলো মানুহে মানে তো যদি বাইকখন বা মটৰচাইকেলখনৰ যদি সাৰ্ভিসিং ইমান প্ৰয়োজনীয় বুলি ভাবে আমাৰ শৰীৰটো যেটোৱে ইমান বছৰ আমাৰ লগত থাকিব হেতুৰো আমি এটা সাৰ্ভিসিং কৰিলে ভাল আৰু এটা পৰামৰ্শ আচলতে হেতু বছৰকত এবাৰ গৈ যদি আমি অত্যাৱশ্যকীয় দুই এটা পৰীক্ষা কৰি আমাৰ শৰীৰটো সুস্থ সবল আছে নাই আমি চাও আৰু প্ৰাৰম্ভিক অৱস্থাতে যদি আমি সেইবিলাক আমি সঠিক কৰি লব পাৰো যদি কাৰোবাৰ বলে চৰ্বি বেছি আছে কোলেষ্ট্ৰল বেছি আছে আমি তেতিয়াই যদি ঔষধ লওঁ বা আমি খাদ্য অভ্যাসটো খলনি কৰো তেতিয়া হলে আমি পিছলৈ ঔষধো খাব না লাগে বা আমাৰ সেই হৃদৰোগত আমি নপৰোগে মানে আমাৰ ষ্টাফৰ এজনে কৈছিলে মই এতিয়া মন পৰিছে কাৰণ আপোনাক পাইছো সুধি লওঁ HRCRP টো তেওঁ হাই বুলি কৈছিলে HRCRP বুলি কিবা টেষ্টাৰ কৰিলে তেওঁ হাই খুব চিন্তাত আছিলে HRCRP টো কেনেকে কি বস্তু হয় কেনেকে চাব পাৰি আৰু হাই হলে কি হয় অকমান জানিব বিচাৰিছো হয় HSCRP তাৰমানে হৈছে হাইলি সেনসিটিভ সি ৰিএক্টিভ প্ৰটিন এটো আমি তেজত আমি চাও হেতুৰ পৰিমাণটো নৰমাল বা তলত থাকিব লাগে হেতু যদি বেছি আছে তাৰমানে আমাৰ শৰীৰত এটা ইনফ্লেমেশন আছে মানে শৰীৰটো সঠিক হেৰিত নাই তো বহুত ক্ষেত্ৰত হেতু আসলতে আমাৰ মানসিক চাপ আমাৰ টোপনি ক্ষতি আমাৰ সঠিক সময়মতে খাদ্য গ্ৰহণ নকৰা বা শৰীৰটোক আৱশ্যকীয় বিশ্ৰাম নিদিয়া বা ৰাতি ৰাতি নুখুৱা অত্যাধিক পৰিশ্ৰম কৰা এনেকুৱা ধৰণৰ বিভিন্ন কাৰণত আমাৰ শৰীৰটো সঠিক অৱস্থাত নাই এইটো এটা ইন্ডিকেটৰ যিয়ে বুজায় যে শৰীৰটোত কিন্তু কিছুমান যিবিলাক আমি ফ্ৰী অক্সিজেন ৰেডিকেল বুলি কয় যিবিলাকে আমাৰ শৰীৰটোক ক্ষতি কৰিব পাৰে তাৰ পৰিমাণটো বেছি আছে আৰু সেই তাৰ অপজিটত আমাৰ হেবিলাক ধ্বংস কৰিব লাগিব যিবিলাক ফ্ৰী অক্সিজেন ৰেডিকেল আমি এন্টি অক্সিডেন্ট গ্ৰহণ কৰিব লাগিব আৰু এন্টি অক্সিডেন্ট বিলাক সকলোতকে বেছিকে পায় আমাৰ শাক পাচলি ফলমূলত মানে তেওঁ খাদ্য অভ্যাসটো খলনি কৰিব লাগিব আৰু কিছু ক্ষেত্ৰত হয়তো ঔষধ গ্ৰহণ কৰিব লাগিব তেতিয়া তেওঁ হেতু কমি যাব আৰু তেওঁ খুব শক্তিও পাব লাহে ধীৰে খুব ভাল হ'ব এইটো ভাল হোৱা হেৰি এইটো এটা শৰীৰত বুজাই যে শৰীৰটো এটা সঠিক হৈ থকা নাই শৰীৰত ফ্ৰী অক্সিজেন ৰেডিকেল বহুত বেছি আছে গতিকে হেতু আমি এটা ঔষধ খাব লাগিব আপোনাৰ সম্পৰ্কত অকমান পাতি ল'ব বিচাৰিছো আপুনি কেনেকৈ আসলতে এই গুটে বিভাগটোলৈ মনোনিবেশ কৰিলে হয় কোৰ পৰা আৰম্ভ কৰিছিলে হয় মই অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত পঢ়িছিলো MBBS তাৰ পিছত মই তাৰ পৰাই শল্য চিকিৎসাত যিটো মাষ্টাৰ অফ সাৰ্জাৰী বুলি কয় তাত মই শিক্ষা গ্ৰহণ কৰো আৰু তাৰ পিছত মই কলিকতাৰ বিৰাট নাম থকা ৰবীন্দ্ৰনাথ টেগৰ ইন্টাৰনেশ্যনেল ইনষ্টিটিউট অফ কাৰ্ডিয়াক সায়েন্সেছ আজিকালি নাৰায়ণ হৃদয়ালয় বুলিও কয় তাতে মই উচ্চ শিক্ষা যেটো সুপাৰ স্পেশালিটি DNB ডিগ্ৰী ডিপ্লোমেট অফ নেশনেল বোৰ্ড বুলি কয় আৰু মই কবলৈ পাই খুখি যে মই উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম হৃদ শল্য চিকিৎসাত DNB ডিগ্ৰী প্ৰথম মই পাইছো উত্তৰ পূৰ্বাঞ্চলৰ এতিয়ালৈকে আৰু কোনেও হেতুকে সুধিব বিচাৰিছিলো মই তেনেকা ধৰণে বহুতৰ লগতে কথা পাতিছো কিন্তু এই যেটো আপুনি শল্যৰ বিভাগটো চাই আছে তেনেকা চিকিৎসক খুব কম আপুনি কেজন আছে মানে আপুনি যদি চাও আসলতে দুখৰ কথা কিন্তু আপুনি জানি আচৰিত হ'ব যে আপোনাৰ কিছুমান প্ৰদেশ আমাৰ উত্তৰ পূৰ্বাঞ্চলত যেনেকুৱা নাগালেণ্ড এজনো নাই মিজোৰামত এজনো আমাৰ স্পেশালিটিৰ চিকিৎসক নাই ত্ৰিপুৰাত অকল এজন চিকিৎসক আছে মেঘালয়ত অকল এজন চিকিৎসক আছে অৰুণাচলতো নাই এজন নতুনকে তেওঁ জয়েন কৰিছে আৰু চিকিৎসক থাকিলেও নহব সুবিধাখিনি থাকিব লাগিব ওপেন হাৰ্ট সাৰ্জাৰী কৰিবলৈ বহুতো যথেষ্ট কষ্টকৰ আৰু এটা যিকোনো এটা ধৰক সাধাৰণ গল ব্লাডাৰ এপেন্ডিক্স অপাৰেশনত আধা ঘন্টা 1 ঘন্টা লাগে আমাৰ হাৰ্টৰ এটা অপাৰেশনত একদম ন্যূনতম 3 ঘন্টা লাগে 3 ঘন্টা আপুনি থিয় হৈ থাকিব লাগিব আৰু এটো এটা আসলতে খুব কষ্টসাধ্যকৰ
এটা বিভাগ সেইকাৰণে বহুতো ডাক্তৰে পঢ়িব নোখোজে যাৰ খুব মানে ইচ্ছা থাকে তেনেকুৱা ধৰণৰ চিকিৎসক বিলাকে এইটো বিভাগৰ ফালে আহে আৰু গতিকে মই যেতিয়া এইটো ডিগ্ৰী পালো আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম চিকিৎসক হলো তেতিয়া মই সদায় অসমবাসীৰ কাৰণে মোৰ কৰাৰ খুব হাবিয়াস আছিলে তো মই আচলতে অষ্ট্ৰেলিয়া যাবলৈ সুবিধা পাইছিলো কিন্তু মই গুৱাহাটীলৈ ঘূৰি আহিলো আৰু মোৰ মা দেউতাও তেতিয়া জীৱিত আছিলে মোৰ পৰিবাৰো তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেওঁ কাম কৰে আৰু তেওঁ একে বিভাগৰে আৰু তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ তেওঁ প্ৰথম মহিলা ডিগ্ৰী মহিলা যাৰ এইটো ডিগ্ৰী আছে তেওঁ মানে হৃদশল্য চিকিৎসক আৰু গোটেই ভাৰতবৰ্ষতে আমাৰ নিচিনা এনেকুৱা ধৰণৰ মানে গিৰিয়েক ঘৈণীয়েক খুব কম আছে যাৰ একেটা তো আৰু তাৰপিছত মই অসমত আহি যিমানখিনি পাৰি আমাৰ সাধাৰণ ৰাইজক সেৱা আগবঢ়াই আছো আৰু আপুনি জানি সুখী হ'ব যে আমি এতিয়া নিৰ্মীয়মান অৱস্থাত আছে কিন্তু আমি অহা বছৰৰ 2 তাৰিখে জানুৱাৰীৰ 2 তাৰিখে আমি এখন নতুন চিকিৎসালয় মানে এই আৰু হয় এমাহ আছে আমাৰ হাতত আমাৰ খুব আমি কাম কৰি আছো মোৰ লগত মিন্টু ৰঞ্জন দত্ত বুলি এজন খুব অধ্যৱসায়ী যুৱ ব্যৱসায়ী এজন মোৰ লগত আছে আমি দুজনে আমি এখন সৰু আতমতকাৰী এখন হৃদযন্ত্ৰ বা হৃদৰোগৰ চিকিৎসালয় এখন আমি গঢ়ি আছো আৰু জানুৱাৰী 2 তাৰিখে আমি আৰম্ভ কৰিম আৰু এইখিনিতে মই আৰু এটা সুখবৰ দিব খুজিছো তাত আমি গোটেইখিনি যন্ত্ৰপাতি গোটেই আমাৰ অভিজ্ঞ চিকিৎসক থকাৰ লগতে আমি সাধাৰণ ৰাইজৰ কাৰণে আমাৰ সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত আমি প্ৰত্যেক মাহতে আমি 5টা অস্ত্ৰোপচাৰ আমি বিনামূলীয়াকৈ দিম গতিকে আমি এইটো ইতিমধ্যে এইটো আমি ডিচিশন লৈছো আমি নিৰ্ণয় কৰিছো আৰু ৰাইজক যিমান পাৰি সেৱা দিবলৈ চেষ্টা কৰিম আপোনালোকেও সহায় কৰিব আমি হস্পিটেলখনৰ নাম ৰাখিছো হাইজিয়া ছুপাৰ স্পেচিয়েলিটি হস্পিটেল হয় হাইজিয়া শব্দটো হাইজিন শব্দৰ পৰা আহিছে আচলতে হাইজিয়া হৈছে গ্ৰীক যেটো স্বাস্থ্য বিভাগৰ তেওঁ দেৱী তেওঁৰ নামটো হাইজিয়া গতিকে তেওঁৰ নামত আমি আৰু যেহেতু হাইজিন শব্দটোৰ লগত জড়িত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ লগত জড়িত গতিকে তেওঁৰ নামেদি আমি এই চিকিৎসালয়খন আমি গঢ়ি আছো খুব ধুনীয়া শুভেচ্ছা জনাইছো চিকিৎসালয়খন আগবাঢ়ি যাওক তাকে আশা কৰিছো এটা কথা আপোনাক যেহেতু পালো কথাটো জানিব পাৰি ভাল লাগিল যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমজনে আপুনি হৃদশল্য চিকিৎসক গুৱাহাটীত কেনেকৈ আচলতে এই আপোনালোক নোহোৱা অৱস্থাত চলি আছিল আগতে তেনেধৰণৰ চিকিৎসকৰ যথেষ্ট কম এই চিকিৎসাবোৰ কেনেধৰণে আগবঢ়াইছিল বাকী চিকিৎসালয়বিলাকে তাহানি দিনতে তেতিয়াতো প্ৰায়ভাগ মানুহে বাহিৰলৈ যাব লাগিছিল আৰু দুখৰ কথা যে বহুত মানুহে হয়তো অকাল মৃত্যু সাৱটি ল'ব লগা হৈছিল এতিয়াও কেতিয়াবা দেখিলে চকু পানী ওলাই যে কিছুমান ৰোগ আছে যিটো সম্পূৰ্ণ ভাল হ'ব পাৰে কিন্তু মানুহজনৰ হাতত হয়তো পইচা নাই সেইখিনি চিকিৎসা গ্ৰহণ কৰিবলৈ এতিয়া কিন্তু চৰকাৰে বহুতো সুবিধা দিছে বিশেষকৈ যিবিলাক চৰকাৰী আঁচনি আয়ুষ্মান ভাৰতৰ তাতে আমি বিনামূলীয়াকৈ বহুতো ৰোগীৰ আমি আনকি প্ৰাইভেট হস্পিটেলতো মই এপল হস্পিটেলত কৰ্মৰত হৈ আছিলো তাতো আমি বিনামূলীয়াকৈ বহুতো ৰোগীৰ চৰকাৰী আঁচনিৰ আধাৰত আমি চিকিৎসা আগবঢ়াই আছো আৰু এতিয়া গুৱাহাটীত কেইবাজনো চিকিৎসক মোৰ নিচিনা আছে ইয়াতে কেইবাখনো চিকিৎসালয় গঢ় লৈ উঠিছে য'ত এইবিলাক সুবিধা আছে গতিকে মানুহ এতিয়া আচলতে বাহিৰলৈ যাব নালাগে অসমৰ কিন্তু বেলেগ জেগাত নাই আকৌ অকল গুৱাহাটীতে আছে যি 4-5জন চিকিৎসক আছে গুৱাহাটীতে আছে গতিকে গুৱাহাটীত এটলিষ্ট আপোনালোকে সুবিধাখিনি ল'ব পাৰিব ধন্যবাদ জনাইছো আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব শেষত আপোনাৰ পৰা জানিব বিচাৰিছো কি ধৰণে পৰামৰ্শ আগবঢ়াব হাৰ্টটো ঠিক হৈ থাকিবলৈ হয় মই কম যে এটা পৰিশ্ৰমী জীৱনশৈলী বাছি লওক অলপ খোজ কাঢ়ক অলপ কিতাপ পঢ়ক অলপ কাম কৰক পৰিশ্ৰমী হওক আৰু খাদ্য খাওঁতে এবাৰ চাওক যে আপুনি কি খাই আছে আৰু সকলোবিলাক গ্ৰহণ কৰক মই কেতিয়াও কোনো ৰোগীকে নকওঁ অমুক নাখাব তমুক নাখাব বুলি সকলো বস্তু উপভোগ কৰক কিন্তু এটা মাত্ৰাত উপভোগ কৰক গতিকে আপুনি পেষ্ট্ৰিও খাওক কিন্তু সদায় নাখাব সপ্তাহত এদিন খালে একো নহয় আপুনি কোনোবাদিনা ৰসগোল্লা এটা খাই দিলেও একো নহয় সদায় বোলে 2-3টা ৰসগোল্লা তেনেকে নাখাব বা মাংস খালেও তেনেকে সপ্তাহত এদিন দুদিন খাব মাছটো ভাল মাছটো আমি সদায় খাই থাকিব পাৰোঁ
বা ফল-মূল বেছিকৈ খাব লাগে, শাক-পাচলি বেছিকৈ খাব লাগে। তো এইখিনি যদি আমি কৰি থাকো আৰু মানসিক চাপটো আমি আঁতৰাই ৰাখিব লাগিব। আৰু তাৰ প্ৰক্ৰিয়াটো সকলোৰে কাৰণে বেলেগ বেলেগ হয়। কিছুমানে গান শুনে, কিতাপ পঢ়ে, কোনোবাই ঊল গুঠে, কোনোবাই শাকনি বাৰী কৰে। গতিকে যাৰ ক্ষেত্ৰত যিটো প্ৰযোজ্য সেইটো কৰিব লাগে, মানসিক চাপ কমাই ৰাখিব লাগে। আৰু মই ভাবো সকলোতকৈ বেছি আনন্দ পাই যদি আপুনি বেলেগৰ কাৰণে কিবা এটা কৰে। তো তেনেকুৱা কাম কৰি থাকিব লাগে বেলেগৰ কাৰণে। আমি যেনেকে কিছুমান ফ্ৰী হেল্থ কেম্প কৰো, দুখীয়া মানুহক গৈ সহায় কৰো, খুব আনন্দ পাওঁ। ঠিক তেনেকে আপোনালোকেও বিভিন্ন ধৰণৰ আপোনালোকৰ ক্ষেত্ৰত যিটো প্ৰযোজ্য হয় তেনেকুৱা কাম কৰি থাকিব লাগে। এটা সুস্থ মানসিক শাৰীৰিক সফল জীৱন জীয়াই থাকিবলৈ আমি চেষ্টা কৰি যাব লাগে। ধন্যবাদ জনাইছো। খুব সুন্দৰকৈ বুজাই দিলে। আচলতে সৰু সৰু কথাবিলাক বহুতে নাজানে, কাৰণ আমি দেখিবলৈ পাইছোঁ যে বহুতৰে এতিয়া হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে। গতিকে আপোনাৰ অঞ্চলটো, আপোনাৰ লগতে আপোনাৰ অঞ্চলটোক ভাল কৰি ৰাখিবলৈ এনেবোৰ কথা চৰ্চা কৰক, আৰু বিশেষকৈ নিজক সুস্থ কৰি ৰাখিবলৈ আপুনি চেষ্টা কৰক। আৰু নিজক সুস্থ কৰি ৰাখিবলৈ চিকিৎসক ডাঙৰীয়াই যিখিনি কথা ক'লে সেইখিনি আপোনালোকে আগবঢ়াই নিয়ক। দৈনন্দিন জীৱনটো কিছু পৰিমাণে সলনি কৰক, দেখিব আপুনি সুস্থ হৈ থাকিব। আপুনি সুস্থ হৈ থাকিলে সকলো সুস্থ হৈ থাকিব, নহয় জানো? ধন্যবাদ জনাইছোঁ। আপোনালোকৰ চিকিৎসালয়খন আগবাঢ়ি যাওক, আপুনিও আগবাঢ়ি যাওক, তাকে আমি শুভেচ্ছা জনাই অনুষ্ঠানৰ পৰা মই মন্তু কুমাৰ শইকীয়া বিদায় লৈছোঁ। পৰৱৰ্তী বাবতিৰ বাবে চাই থাকিব আছাম টক্স। ধন্যবাদ।